নম্বৰ এখন হ'ল মাটিৰ পতা আমি তেখেতসকলক মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহিবলৈ জনাইছোঁ। আমি তেখেতসকলৰ নাম ঘোষণা কৰি দিয়াৰ লগে লগে তেখেতসকল যাতে আমাৰ মঞ্চৰ সন্মুখলৈ আগবাঢ়ি আহে। এয়া সুখৰম আৰাধনা ইতিমধ্যে ধনী পতা গ্ৰহণ কৰিছে। ইয়াৰ পাছতে ৰাজচক্ৰ বিষয়া নেতি বৰুৱানীয়ে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে চুনুমণি বুঢ়াগোহাঁইক অনুৰোধ জনাইছোঁ। চৰকাৰখনৰ আজি নতুন যিটো আমাৰ নিৰ্বাচন মানে ঘোষণা 4টা দিন আছে, এই 4টা দিনলৈকে চৰকাৰখনে কাম কৰি আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু খিলঞ্জীয়া লোকক মাটি পট্টা দিয়াৰ কাৰণে বদ্ধপৰিকৰ, তেওঁ নিৰ্বাচনী সভাবিলাকত কয়, ৰাজহুৱা সভাবিলাকত কয়। এই নিগম অঞ্চলৰ ৰাইজৰ মাটি পট্টাৰ কাৰণে মই যেতিয়া তেখেতৰ ওচৰলৈ গৈছিলোঁ, একেষাৰে গোটেই ব্যৱস্থা কৰি পেলাই প্ৰায় 2,700 বিঘা মাটি মুকলি কৰি ৰাইজৰ বাবে দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ ভিতৰতে শিৱসাগৰ ডেভেলপমেণ্ট অথৰিটি বুলি কোনোবাই ইয়াত ডাঙৰকৈ শিৱসাগৰ নগৰৰ পৰা আজি প্ৰায় 12-15 কিলোমিটাৰ দূৰলৈ গৈ শিৱসাগৰ ডেভেলপমেণ্ট অথৰিটি বুলি মেপৰ সোমোৱাই থ'লে। সোমোৱাই থোৱাৰ কাৰণে 27টা পৰিয়ালে সাময়িকভাৱে আমি তেওঁলোকৰ এপ্ৰুভেলৰ কাৰণে কমিশ্যনাৰ অফিচলৈ পঠোৱা হৈছে। এমাহৰ ভিতৰত তেওঁলোকৰ আহিব আৰু ইতিমধ্যে 241টা কিলোমিটাৰ 241টা পটা দিয়া হৈছে আৰু 27টা পৰিয়ালৰ পটাও এটা মাহৰ ভিতৰত আহি যাব। আৰু তাৰ পিছত আমি বাৰী মাটিখিনি মুঠতে 2800 বিঘা 2800 বিঘা মাটি আমাৰ যিসকলে ইয়াত ভোগ দখল কৰি আছিলে তেওঁলোকক পটা দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।